আমাৰ অসমৰ বিজনেছ ওনাৰবোৰে যেতিয়া ফাৰ্ষ্ট টাইম অনলাইন লিড জেনেৰেশ্যন কৰে, অনলাইন মাৰ্কেটিং কৰে, অনলাইন চেল কৰে, তেতিয়া এটা বহুত ডাঙৰ মিষ্টেক কৰা দেখা যায়, আমি প্ৰায়ে দেখা পাওঁ। সেইটো হৈছে আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন। অৰ্থাৎ তেওঁলোকে বহুত ডাঙৰ এক্সপেক্টেশ্যন লৈ আহে। তেওঁলোকে ভাবে আজিলৈকে মাৰ্কেটিং অনলাইনত কোনো ধৰণৰ এড চলোৱা নাই, কোনো ধৰণৰ ফানেল বনোৱা নাই, কোনো ধৰণৰ ৱেবছাইটটো আছে খালি, বাকী কোনো ফানেল বিল্ডিং কৰা নাই, কোনো মাৰ্কেটিং মেছেজো বনোৱা নাই। কিন্তু তেওঁলোকে ভাবে যে এইটো কৰিলে এবাৰ কৰিলোঁ, একদম 100 টকা লগালোঁ, 1 লাখ টকা পাই গ'লোঁ। আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন ৰাখে, যাৰ ফলত তেওঁলোকে ভাবে যেতিয়া এইটো ফেইল হৈ গ'ল। কিন্তু সেইটো নহয়। এটা মাৰ্কেটিঙৰ এটা ষ্ট্ৰেটেজি থাকে, এটা ষ্টেপ বাই ষ্টেপ এটা প্ৰচেছ থাকে মানুহজনক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে, নতুনকৈ নতুন কাষ্টমাৰ আনিবৰ কাৰণে। গতিকে আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন নাৰাখিব। এটা ভাল এটা ROAS জেনেৰেট কৰিবৰ কাৰণে আমি কিছুমান ষ্ট্ৰেটেজি লওঁ। সেইটো কাৰণে টাইম লাগে, যিকোনো কাম কৰিবৰ কাৰণে টাইম লাগে। গতিকে এই কথাটো মনত ৰাখিব, তেতিয়াহে আমি ছাকচেছফুল হ'ব পাৰিম।